আজি বৰ ভাল টপিক এটাত আলোচনা কৰিবলৈ ওলাইছোঁ। টপিকটো হৈছে 300 কেজি ব্ৰইলাৰ বইলিং কৰা যোনটো ৰাইচ যোনটো বইলিং কৰা মেচিনৰ ওপৰত আমি মানে আলোচনা কৰিম। যিহেতু আমি তামিলনাডুৰ এটা কোম্পানীৰ লগত আমি টাই আপ কৰিছোঁ। ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামে মানে অসমৰ আৰু নৰ্থ ইষ্টত আমি জইণ্ট ভেঞ্চাৰলি কাম কৰি আমি মানে ছাপ্লাই দিম। সেইকাৰণে 30 কেজি ডিজেল ষ্ট্ৰীম ব্ৰইলাৰ যোনটো মানে মেচিন আছে, সেই মেচিনটো এতিয়া আমাৰ পৰাই পাব। সেইটো জৰিয়তে ধান কেনেকৈ মানে বইল কৰিব পাৰি, বইল কৰি কেনেকৈ তাক ছিষ্টেমত আনিব পাৰি, প্ৰাইচৰ ওপৰত কেনেকৈ ডিছকাউণ্ট হ'ব, সেইখিনি আমি টোটেলি এগ্ৰিমেণ্ট কৰি আলোচনা কৰি এতিয়া আমি ছাপ্লাই কৰি আছোঁ। এইটো চাওক, এইটো হৈছে বইল মেচিন হয়। এইটো অলপ বেছি ডাঙৰ, 300 কেজি ডাঙৰ আৰু সেইটো কোম্পানীৰ লগত আমি টাই আপ কৰিছোঁ আৰু মেচিনকেইটা আমি ছাপ্লাই কৰিম। আৰু পাৰিলে আমি গভৰ্ণমেণ্ট ছাবচিডি যেনেকৈ PMGP হওক, মুদ্ৰা লোনত হওক, এইটো আমি দিবলৈ চেষ্টা কৰিম, অনলি ফৰ অসমৰ কাৰণে। আৰু যদি নৰ্থ ইষ্টৰ কোনোবা কাষ্টমাৰ হয়, আমি এইটো হেল্প কৰিম। এইটো হয়। এই মেচিনটো যথেষ্ট অলপ ডাঙৰ হয়। 300 কেজি আমি যথেষ্ট মানে বেছি ছাপ্লাই কৰা আমাৰ মানে টাৰ্গেট আছে। 300 কেজিটো মানে আমাৰ অসমৰ মানুহে ল'বলৈ ইমান সংকোচ নকৰে। এইটো ধানৰ বইলিং কৰা প্ৰচেছ, ঠিক আছে। এই তামিলনাডুৰ লগত যিহেতু আমাৰ টাই আপ হৈ গ'ল, এতিয়া আমি কাম আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে ল'বলৈ হ'লে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু আফটাৰ ডেলিভাৰী পে'মেণ্ট কৰিব লাগে, আগতে কৰিব নালাগে। কিন্তু 5,000 টকা আপোনালোকে বুকিং কৰিব লাগিব। বুকিং কৰিলে আপোনালোকে মেচিনটো যেতিয়া ডেলিভাৰী হ'ব, তেতিয়া আপোনালোকে পে'মেণ্ট কৰিলে হ'ব। এইটো হৈছে বইলিং টেষ্টিং কৰা কেনেকৈ মেচিনৰ ধানৰ ওপৰত ধানটো কেনেকৈ বইল কৰিব লাগে, একদম ছিষ্টেমেটিক ধুনীয়া কৰি দিয়া আছে। বৰ ধুনীয়া আমাৰ মানে কাম চলি আছে তেওঁলোকৰ লগত। আৰু এটা 300 কেজি আমাৰে কোম্পানীৰ হয়, মানে বৰ ধুনীয়া মেচিন এটা দিছে। সেইটোতো আমি কাম কৰি আছোঁ, অলৰেডি এগ্ৰিমেণ্ট হৈ গ'ল। এগ্ৰিমেণ্ট হৈ গ'ল, তাৰপিছত এতিয়া আমি খালি জাষ্ট মেচিন হেৰি কৰিব কাৰণে এইটো 300 কেজি। এই 300 কেজি পাব। আৰু এটা আছে আমাৰ এতিয়া, এইটো 300 কেজি হয়। এইটো এটা জাষ্ট এইটো বনাই পিনি মোলৈ পঠাইছে, ঠিক আছে। মেচিনৰ কাৰণে প্ৰব্লেম নাই। আপুনি ৰাইচ মিল কওক, পাৱাৰ টিলাৰ কওক, ধান বনোৱা মেচিন কওক, ধান ভাঙা মেচিন কওক, A to Z গোটেইখিনি পাব। আৰু অসমত প্ৰথমবাৰৰ কাৰণে আমি লোনৰ ছাপোৰ্ট দি আছোঁ, টেকন'লজি ছাপোৰ্ট দি আছোঁ, ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। কিন্তু চব 2 লাখৰ তলত মেচিন দেই। আমাৰ কাম হৈছে 2 লাখৰ তলৰ যিখিনি মেচিন হ'ব, সেইখিনিৰ ওপৰত আমি কাম কৰিম। আৰু এনি কাইণ্ড অফ মেচিন লাগিলে গোটেই ছাপোৰ্ট কৰিম। অসমৰ বহুত জেগাৰ পৰা কল আহি আছে, বহুত জনক আমি ছাপোৰ্ট কৰিছোঁ, বহুত ঘৰে ঘৰে মই গৈছোঁ। আমাৰ ইউটিউব চেনেল চালে গম পাব। আৰু আপোনালোকক কি লাগে কমেণ্টত লিখিব, আমি এইটো ছাপোৰ্ট দিম। বা মোবাইল নম্বৰ থাকিব, হোৱাটছআপ নম্বৰ থাকিব, যি মেচিন লাগে এইখিনি গোটেইখিনি পাব। আৰু অসমৰ নহয়, নৰ্থ ইষ্টৰ নহয়, ইণ্ডিয়াৰ প্ৰথম আমি কেনেকৈ লোন পায়, কেনেকৈ গভৰ্ণমেণ্টৰ সহায় পায়, কেনেকৈ ছাবচিডি পায়, ইয়াৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। মেচিনৰ আমি লগতে ছাপ্লাই কৰি আছোঁ, আৰু এইখিনি যিখিনি গভৰ্ণমেণ্টৰ সুবিধা আছে সেইখিনিও আমি আপোনালোকক দেখাই দি আছোঁ।
ছাপোজ আপোনালোকে 2 লাখ টকা এটা মেচিন ল'লে, বেলেগ ডিলাৰত আপোনালোকে 2 লাখ টকা দিব লাগিব, তাৰ পৰা বেগ নাহিব। কিন্তু আমাৰ তাত ধৰক আপুনি 2 লাখ টকা দিলে, 35% কৰি আহিলে মোটামুটি 70,000 টকা আপোনালোকে PMGP লোনৰ পৰা আহিব। ঠিক আছে, আপোনালোকে মেচিনটোৰ দাম কিমান পৰিলে? যদি 2 লাখৰ পৰা 70,000 মাইনাছ হ'লে, তেনেহ'লে 1,30,000 পৰিলে। তেনেহ'লে আমাৰ তাত কাম কৰিলে বা আমাৰ পৰা বস্তু ল'লে আপোনালোকৰ 70,000 টকা যদি ছেভ হয়, তেনেহ'লে কিমান ডাঙৰ কথা। এই ছেভটো মই অসমৰ মানুহৰ কাৰণে বেচিকলি মই কৰি আছোঁ, যাতে আমাৰ মানুহে সুবিধাখিনি লয় আৰু এই সুবিধাখিনি ল'ব লাগে, আমাৰ মানুহে লৈ পিনে আগবাঢ়িব লাগে। তাৰপিছত অন্যান্য সুবিধা যেনেকৈ উদ্যমী ৰেজিষ্ট্ৰেশ্যন আমি কৰি দি আছোঁ। ঠিক আছে, এইখিনি গোটেইখিনি হেল্প আমি কৰি দি আছোঁ। এতিয়া 300 kg যোনটো মেচিন হ'ব, এইটো ইনষ্টল কেনেকৈ কৰিব লাগিব, কেনেকৈ প্ৰচেছ কৰিব লাগিব, গোটেইখিনি বস্তু আমি গাইড দিম। আপোনালোকে ক'তো যাব নালাগে, ক'তো খালি আপুনি অৰ্ডাৰ দিলেই হ'ল। আৰু অৰ্ডাৰত এটা আমি ফেচিলিটি দিছোঁ, যে পে'মেণ্ট আফটাৰ ডেলিভাৰী আফটাৰ পে'মেণ্ট দিলেও হ'ব, কোনো প্ৰব্লেম নাই। আৰু ফুল্লি অট'মেটিক হ'ব, ছেমি অট'মেটিক আছে, মেনুৱেল আছে, আপোনালোকৰ যোনটো কমফৰ্টেবল হয় এইটো ল'ব। 300 kg ডিজেল ষ্ট্ৰীম বইলিং 80% এফেক্টেড, ফ্ৰী শ্বপিং কৰি দি আছোঁ আমি। ঠিক আছে, আৰু কি সুবিধা দিম? এতিয়া ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ পৰা এইখিনি সুবিধা পাব। এতিয়া আজি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আগন্তুক দিনত আহি থাকিব এভৰি কামত, এভৰি এৰিত, যাতে প্ৰতিদিনে মোৰ টাৰ্গেট হৈছে যে 2 লাখ টকাৰ তলত যিবিলাক মেচিন লয়, প্ৰতিদিনে যাতে 1,500 পৰা 2,000 টকা ইনকাম কৰে এখন ঘৰত। সেইটো মোৰ মিছন। আৰু 1 লাখ মানুহক আমি সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিবলৈ আমি টাৰ্গেট লৈছোঁ। সেইটোত আমি সহায় কৰিব পাৰিলে আমাৰো ভাল লাগিব। ঠিক আছে, আজি আমি ব্ৰইলাৰ বইলিং মানে ৰাইচ মানে ধান কেনেকৈ বইলিং কৰিব লাগে এইটো মেচিনৰ ওপৰত ডিটেইল দিছোঁ। আৰু আমাৰ ছান এগ্ৰ'ৰ লগত তামিলনাডুৰ এটা কোম্পানী টাই আপ কৰিছোঁ। কোনো সেইটো অকল বইলিং কৰা মেচিনে বনায়। তেওঁলোকত আমি আলোচনা কৰি অসমত ছাপ্লাই দিবলৈ কাৰণে অলৰেডি আমি যোগাৰ লগাইছোঁ। আৰু যাৰ লাগে আপোনাৰ ডিপ্ৰেশ্যনত লিখিব, লাইক শ্বেয়াৰ কৰি থ'ব, যাতে আপোনাৰ আগন্তুক ইম্পৰ্টেণ্ট ভিডিঅ'কেইটা পাই থাকে। আৰু বেংকৰ কিবা সুবিধা স্কীমৰ বিষয়ে জানিবলৈ হ'লে বা মেচিনৰ বিষয়ে জানিবলৈ হ'লে আমাক হোৱাটছআপ কৰক বা কমেণ্টত কৰক, আমি 100% জনাই দিম। এতিয়া আজি ইমানতে। ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ পৰা সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে বহুত আমাক লাইক শ্বেয়াৰ কৰিছে, যাৰ কাৰণে আমাৰ চেনেলটো গ্ৰ'থ হৈছে আৰু অসমৰ ৰাইজে নতুন নতুন কথা শিকিবও পাৰিছে। আমিও যিমানখিনি নতুন টেকন'লজি আছে এইখিনি আমি এক্সিবিশ্যনত গৈ পিনি বা ডাঙৰ কোম্পানীৰ লগত গৈ পিনি আমি শিকি অসমত আনিবলৈ বিচাৰি আছোঁ। আৰু 100% এইখিনি আমি আৰু হেল্প কৰিম। কিবা দৰকাৰ হ'লে আমাৰ হোৱাটছআপ নম্বৰত কমেণ্ট কৰিব, আমি 100% ৰিপ্লাই দিম। থেংক ইউ, ধন্যবাদ।